Hi students, this is Learn the Skill. আজি ভিডিঅ'টো আমি কথা পাতিম কিয় CWE প্ৰতি বছৰে হাৰ্ড হ'বলৈ গৈ আছে, মানে হাৰ্ড হৈ গৈ আছে, আৰু এই বছৰ কি হ'ব সেই সকলোবোৰ কথা আমি আজি ভিডিঅ'টোত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো আমি যদি প্ৰথম যদি আমি দৃষ্টিটো দিওঁ যে প্ৰত্যেক বছৰে কাট অফটো ইনক্ৰিজ হৈ গৈ আছে। এতিয়া যদি আমি 2023 চনত চাওঁ, 2023 চনত এপ্ৰক্সিমেটলি 70 মাৰ্কছতে 2000 ৰেংক আছিলে। তো যদি 100 মাৰ্কছো পায় তেনেহ'লে 800 900 ৰেংক আৰামত আছিলে। বাট যদি আমি সেই ৰেংকটো যদি 2014ত চাওঁ, ইমানেই এব্ৰাপ্টলি পাৰিলে যে 110 মান ৰেংক মাৰ্কছতো তোমাৰ এপ্ৰক্সিমেটলি 2400 ৰেংক আহি গ'ল। ঠিক আছে, 2400 মান ৰেংক আহি গ'ল। তো এটা ডাঙৰ হিউজ এমাউণ্টত চেঞ্জ আহি গ'ল। 2025ত যদি আমি চাবলৈ যাওঁ, 2024টোকে আকৌ ৰিপিট হোৱা যেন লাগিলে, এণ্ড ইয়াতকৈ অকণ বহা যেনহে লাগিলে। ঠিক আছে, এণ্ড আমি যদি 2026লৈ যদি চাওঁ, মইতো ক'ম যে 2025ৰ কাট অফটোৱে ৰিপিট হ'ব। ঠিক আছে, আৰু কিছুমান ফেক্টৰ আছে, ঠিক আছে, কিন্তু কাট অফ 2025, 2024, 2025 যিটো এনালাইচিছ আছিলে আমাৰ, সেইটোৱে ৰিপিট হ'ব যেন লাগিছে। যদি তোমালোকে কোৱা মই কাট অফৰ এটা এনালাইচিছৰ এটা ভিডিঅ' দিলে, সেইটো চাগে আই গেছ তোমালোকক পিছতে লাগিব, এক্সামৰ পিছত লাগিব। তো এতিয়া আমি ছেকেণ্ড পইণ্টলৈ আহোঁ। ছেকেণ্ড পইণ্টত আমি 2026 চনৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ বিষয়ে চাব লাগিব। আগতে কি হয়, আগতে হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টবোৰে ইমান মাৰ্কছ নাপায়। এইবাৰ আমি দেখিছোঁ বহুত মাৰ্কছ পাইছে, ষ্টুডেণ্টসকল ভালো হ'ব পাৰে। তো আমি যদি আগতে চাওঁ যে কিছুমান ষ্টুডেণ্টে মেথছত 28, 29 তেনেকৈ পায়, যাৰ কাৰণে তেওঁলোকৰ মেথছত ফেইল হৈ যায়, যাৰ কাৰণে তেওঁলোকে CWE যদিও এক্সাম দিব পাৰে, তাৰপিছতো তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰে। সেইটো ক্ৰাইটেৰিয়া হয়। কিন্তু এইবাৰ যদি আমি ৰিজাল্টটো চাবলৈ যাওঁ, তেনেকুৱা 28, 29 মাৰ্কছ পোৱা ষ্টুডেণ্ট প্ৰায় নাই। ঠিক আছে, তো যিহেতু তেনেকুৱা ষ্টুডেণ্ট নাই, তো 30 পাইছে, সেইটো 32 পাইছে, কিন্তু 30 পালে ইলিজিবল হৈ যায়। আৰু PCM যদি আমি চাবলৈ যাওঁ 45, 50 এনেকৈহে লাগে, তো চব ইলিজিবল হৈ যায়। তো মেক্সিমাম নাম্বাৰ অফ ষ্টুডেণ্টে এডমিশ্যন ল'ব পাৰিব। যেতিয়া আমাৰ বাৰত আছিলে, 2025 চনত আছিলে, বহুত ষ্টুডেণ্ট এনেকুৱা আছিলে 28 পায়, যাৰ কাৰণে এডমিশ্যন ল'ব নোৱাৰে। কেমেষ্ট্ৰিত 29 পাইছিলে, এজনীয়ে এডমিশ্যন ল'ব পৰা নাছিলে। তো তেনেকুৱাবোৰ ফেক্টৰত ষ্টুডেণ্ট কমি যায়। কিন্তু 2026 চনত আমি দেখিলোঁ যে মেক্সিমাম ষ্টুডেণ্টে বহুত ভাল মাৰ্কছ পাইছে। তো যাৰ কাৰণে সি এটা বহুত হিউজ ইম্পেক্ট এডমিশ্যন টাইমত পেলাব বুলি আমি প্ৰেডিকশ্যন কৰিব পাৰোঁ। ঠিক আছে, আৰু 3 নম্বৰ পইণ্টত যদি আমি আহিব যাওঁ যে ন' আপাৰ এজ লিমিট, সেইটো 25 চনত বা আমি দেখিবলৈ পাইছোঁ, যাৰ কাৰণে অকণমান ইম্পেক্টটো পৰে। কাৰণ ড্ৰপাৰে থাকে JEE নীটৰ। JEE নীটৰ ড্ৰপাৰে কি কৰে, যদি আগতে 21 ইয়াৰ্ছ আছিলে, 21 ইয়াৰ্ছ হৈ যোৱাৰ পিছত তেওঁলোকে আকৌ CWE দিব নোৱাৰে। কিন্তু আজিকালি কিছুমানে একদম পলিটেকনিকৰ 2 বছৰমান কৰি পেলাইও CWE দি পেলাই আকৌ পঢ়া দেখা যায়। ঠিক আছে, তো সেইটো কথা। ঠিক আছে, তো সেই কথাটোৰ কাৰণে অকণমান ইম্পেক্ট পৰিব পাৰে। যদি আমি 3 নম্বৰত চাবলৈ যাওঁ, নিটছ ষ্টুডেণ্ট। আগতে বহুত আগতে যদি আমি 2019-20 চনৰ কথা চাবলৈ যাওঁ, দেন নিটছ ষ্টুডেণ্টে ইঞ্জিনিয়াৰিং পঢ়া দেখা নগৈছিলে। ঠিক আছিলে, যদি তেওঁলোকে নিট নাপায় তেনেহ'লে জেনেৰেল লাইনত গুচি যায়। সেইকাৰণে আগতে ইঞ্জিনিয়াৰিঙত গাৰ্লছৰ মাত্ৰা অকণমান কম আছিলে। এইটো সঁচা কথা যে ছোৱালীসকলে নিটৰ কাৰণে যাবলৈ বেছি চেষ্টা কৰে, যাৰ কাৰণে ইঞ্জিনিয়াৰিঙত কম আছিলে। কিন্তু আজিকালি মেক্সিমাম যদি তুমি এখন ইঞ্জিনিয়াৰিং কলেজত চোৱা, 100টা ষ্টুডেণ্টৰ 80টা ষ্টুডেণ্টে নিট এক্সপিৰিয়েঞ্চ থাকে। ঠিক আছে, নিট এক্সপিৰিয়েঞ্চ ষ্টুডেণ্টে CWE দিয়ে, এণ্ড CWE অফক'ৰ্ছ তেওঁলোকৰ ভাল হয়, কাৰণ তেওঁলোকে নিটৰ লেভেলত পঢ়ে। তো নিটৰ লেভেলত পঢ়ি পেলাই তেওঁলোকে CWE দিয়ে কাৰণে তেওঁলোকে ক্লিয়াৰ হৈছে। ঠিক আছে, তো সেই কথাটো, তো আজিকালি নিটৰ ষ্টুডেণ্টৰ কাৰণে লাহে লাহে CWE কাট অফ হাই হ'বলৈ ধৰিছে। ঠিক আছে, তো মেইনলি সেই 4টা ফেক্টৰে তোমালোকৰ ইম্পেক্ট পেলাব পাৰে। তো মই যদি অভাৰঅল কনক্লুজন চাবলৈ যাওঁ, আগতে যোৱা বছৰ তোমালোকৰ CWE হৈছিলে 28 এপ্ৰিলৰ ওচৰা-ওচৰি। ঠিক আছে, 28 এপ্ৰিল। তো ইয়াৰ পৰা তোমালোকক প্ৰায় 1.5 মাহ পিছত কৰি দিলে।
আৰু এতিয়াৰ পৰা প্ৰায় তোমালোকৰ 1.5 মাহ সময় আছে। আজি মে' 1 তাৰিখ, জুনৰ 18, মানে প্ৰায় 1.5 মাহ সময় তোমালোকৰ ওচৰত আছে। তোমালোকৰ ছাফিচিয়েণ্ট, আগতো তোমালোকে সময় পাইছা, ঠিক আছে। তোমালোকৰ ছাফিচিয়েণ্ট সময় আছে, তোমালোকে জাষ্ট পঢ়া। এতিয়া তোমালোকৰ যিহেতু 1.5 মাহ আছে, 1.5 মাহত কেনেকৈ পঢ়িব লাগে সেই কথাখিনি মই পিছত ক'ম। তো দেখিছাই কেনেকৈ কাট অফবোৰ বাঢ়িছে। তোমালোকৰ এইবাৰো 2026 চনত বহুত ইম্পেক্ট পেলাব। তো তোমালোকে পঢ়া, আগৰ বছৰ PYQ ছল্ভ কৰা, টেষ্ট দিয়া। তো মেক্সিমাম কাম কৰা যাতে তোমালোকৰ মেক্সিমাম পচিবিলিটি থাকে ছিট পোৱা, ঠিক আছে। আজিকালি কোনো বস্তু ইজি, চবতে কম্পিটিশ্যন হয়। তো তোমালোকে কষ্ট কৰা, যিয়ে কষ্ট কৰিব সিয়ে এডমিশ্যন পাব, ঠিক আছে। তো আমি বাৰু ভিডিঅ' আনি থাকিম। তো আজি যিসকলে মোৰ ভিডিঅ'টো চাই আছা, তো তোমালোকে এটা কমেণ্ট বক্সত নিজৰ ৰেছপন্স এটা দিবা, যে মই যাতে গম পাওঁ কিমানজন 2026 চনৰ CW এক্সপিৰিয়েঞ্চে মোৰ ভিডিঅ' চাই আছে। তো সেইমতে মই তোমালোকক আগলৈ গাইড কৰি যাব পাৰোঁ। তো ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনে পালে জনাবা, তোৰ ৰেছপন্স কৰিবা। তো ঠিক আছে, থেংক ইউ ছ' মাছ।